নমস্কাৰ স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট শিক্ষাখণ্ডৰ শিকন সামগ্ৰীৰ প্ৰদৰ্শনী মেলাত অনুষ্ঠিত হৈছিল আৰু আমি আমাৰ দুটা ক্লাষ্টাৰৰ বিদ্যালয়সমূহে তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ কিছুমান মুহূৰ্ত সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আহকচোন আজি সেই পৰিৱেশখিনি আমি চাওঁ। দুটা ক্লাষ্টাৰৰ শিক্ষাগুৰুসকলে অনা শিকন সঁজুলিসমূহ নিজৰ জেগাত বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলে ৰেডি কৰি ৰাখিছে আৰু তাৰ পিছতেই বিচাৰক মহোদয় CRC মহোদয়ৰ দ্বাৰা আমাৰ আজিৰ শিকন প্ৰদৰ্শনী ভাগ আৰম্ভ কৰা হৈছিলে। আজিৰ TLM মেলাখন কিহৰ ওপৰত CRC মহোদয়ক সোধাত তেখেতে সুন্দৰকৈ বুজাই দিছিল। আহকচোন কি কৈছিল শুনো। আজি ট্ৰেইনিংটো আমাৰ মণ্ডল সমল কেন্দ্ৰ ভিত্তিত FLMৰ নিউমাৰিচি আৰু লিটাৰেচিৰ যিখিনি TLM আছে সেই TLMখিনি আমাৰ ছাৰ বাইদেউসকলে বিদ্যালয় পৰ্যায়ত বনাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক সেই TLMখিনি দি পাঠদান কৰোৱা হয় আৰু অন্যান্য TLM গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাপ্লাই দিয়া TLMখিনিও আছে। গতিকে তেওঁলোকে নিজে হাতে বনোৱা TLMখিনি আজি এক্সিবিশ্যনটো পতা হৈছে। ইয়াৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় নিউমাৰিচিৰ ক্ষেত্ৰত আৰু লিটাৰেচিৰ ক্ষেত্ৰত প্ৰথম দ্বিতীয় তৃতীয় আমি পুৰস্কৃত কৰিম আৰু ইয়াৰ পৰা পুৰস্কৃত হোৱা শিক্ষকসকলক বিদ্যালয়সমূহক আমি ব্লক লেভেললৈ পঠাম। ব্লকত 21 তাৰিখে এক্সিবিশ্যনখন আছে, তাৰ পৰা চিলেকশ্যন কৰি তেওঁলোকক ডিষ্ট্ৰিক্টলৈ পঠাম। ঠিক আছে, ধন্যবাদ। ছাৰ কিবা এটা কৈ দিয়কচোন। মোৰ ভাগ্য ভাল, দুটা ক্লাষ্টাৰৰ বিভিন্ন TLMৰ ঠিক আছে, ধন্যবাদ। এখন গাড়ীখন চলেনে? দেখুৱাই দিয়ক আকৌ চলে। চলে ন? এইটো যুগৰ ধাৰণা ন? ইয়াতে মানে গুটিটো পৰি যাব, দি দিব পাৰিব। এখন চলে ন গাড়ীখন? দেখুৱাই দিয়ক। আমাৰ গাড়ী টানেলৰ পৰা ওলাই আহিব, হয়, সাসপেন্সত থাকিব, এইটো সুৰংগ, ইয়াৰ পৰা সাপ ওলাই আহিব। এইটো অলপ ব্ৰেইলি টাইপৰ হ'ব, ইনক্লুচিভ এডুকেশ্যনৰ কাৰণে টাচ কৰি ফিল কৰিব। 1 2 তোমালোকে পিছফালে আহা। স্বৰবৰ্ণ স্বৰচিহ্ন বাইদেউ কি বনাইছে? মাষ্টৰ কি নিৰীক্ষণ কৰি আছে? অলপ আগুৱাই আছো মানে ঢেৰ বনালা দেখোন। ছাৰ কি বনালে? দেখাই দিব নেকি অকণমান? দেখাই দিয়ক। দেখাই দিম নেকি? দেখাই দিয়ক। এই ৱৰ্ডটো আছে, আপুনি ৱৰ্ডটো এনেকৈ সোমাই দিলে অমিতাটো ওলাই আহিব। তাৰপিছত কি আছে, 2 আৰু 2 যোগ কৰিলে কিমান হয়? এনেকৈ সোমাই দিলে 4 ওলাই আহিব। এই B4 টো সোমাই দিলে বল ওলাই আহিব। ধুনীয়া। ছাৰে কি লৈছে? লিখা শিকা নাই ছাৰ, একো নাই লিখা আছে। ছাৰ উল্টা হৈছে। এইফালে লৈ আহ। মেজিক বক্স মই বনাইছো এবাৰ আপোনাৰ পৰা আইডিয়া লৈ।
স্যার দেখাওক কিবা এটা কি বনাইছে এইটো সব মেজিক্যাল স্ক্যান সব লগত যোগ কৰিলে কি ওলাব সব যোগ কৰক 20% কাঠে ওলাব কৰক সব মেজিক্যাল স্ক্যান নাইনে ওলাব ন মজা শিখন সঁজুলি মেলাৰ প্ৰথম অনুষ্ঠান হিচাপে বিচাৰক মহোদয়ক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। তাৰ পিছতে আজিৰ দিনটোৰ মূল কাৰ্যসূচীৰ ইতিমধ্যে আমাৰ শিক্ষক কেপাচিটিটো একে নহয় গতিকে তেনেস্থলত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী স্লো লাৰ্ণাৰ বুলি যাক আমি কওঁ তেওঁলোকক কোনো এটা বিষয়বস্তু বুজাবৰ কাৰণে তেওঁলোকৰ মনোগ্ৰাহী কৰিবৰ কাৰণে আমি আচলতে টিএলএমবোৰ ব্যৱহাৰ কৰোঁ গতিকে ভালখিনিও যাতে সেই টিএলএমৰ দ্বাৰা উপকৃত হয় আৰু যিসকল স্লো লাৰ্ণাৰ আছে তেওঁলোকো যাতে উপকৃত হয় সেই উদ্দেশ্য আগত ৰাখি আমি টিএলএম সমূহ প্ৰস্তুত কৰোঁ আৰু আমাৰ ছাৰ বাইদেউসকলে সেই ছাত্ৰ ছাত্ৰীৰ মেণ্টেলিটিটো কেনেকুৱা আকৰ্ষিত হ'ব নে নহ'ব তেওঁলোকে সহজতে বিষয়বস্তুটো বুজি পাব নে নাপাব ইত্যাদি বিষয়বোৰ আৰু লাৰ্ণিং আউটকামছৰ লগত সংগতি ৰাখি এলৰ লগত সম্পৰ্ক ৰাখি আমাৰ টিএলএম সমূহ প্ৰস্তুত কৰা হয় গতিকে যিসকলে টিএলএমবোৰ প্ৰস্তুত কৰিছে নিশ্চয় তেওঁলোকে জানে কি বিষয়ৰ কি এলো প্ৰদান কৰাৰ কাৰণে এই টিএলএমসমূহ প্ৰস্তুত কৰা হৈছে ছাত্ৰ ছাত্ৰী কেনেকৈ উপকৃত হ'ব আটাইবোৰ কথা আপোনালোকে ভালকৈ জানে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যেতিয়া পাঠদান কৰিব ছাত্ৰ ছাত্ৰীসকলক মই প্ৰশিক্ষণতো কৈছো যে সেই গতানুগতিক যিটো ধাৰা যিটো ভাৱধাৰা আমাৰ গতানুগতিক পাঠদান প্ৰক্ৰিয়াটো এতিয়া পৰিহাৰ কৰিব লাগিব কাৰণ আমি কোন যুগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ডিল কৰি আছো আমি মনত ৰখাটো দৰকাৰ আমাৰ সময়ৰ কথাটো বেলেগ আছিল আমি কোনো ধৰণৰ সোশ্যাল মিডিয়া কোনো ধৰণৰ যান্ত্ৰিক বস্তুৰ লগত আমাৰ কানেকশনটো খুব কম আছিল এখন গাঁৱত এখন টিভি আছিল এই টিভিটো আমি চাবলৈ গৈছিলো তথাপি সপ্তাহৰ মূৰত এদিন এটা সিৰিয়েল আৰু আজিৰ সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোবাইল ইউজ কৰে আপোনালোকে চালে লক্ষ্য কৰিব যে আজিকালি ল'ৰা ছোৱালীয়ে ৰিল চায় ৰিল এটা কেই মিনিটৰ থাকে কেই ছেকেণ্ডৰ থাকে সেই ৰিলটো পছন্দ হোৱা নাই ক্লিক কৰি পাৰ কৰি দিয়ে আকৌ এটা ৰিল চায় আকৌ এটা পছন্দ হোৱা নাই লগে লগে ক্লিক কৰি দিয়ে এই বস্তুটো যেতিয়া লক্ষ্য কৰিব দেখা পাব ছাত্ৰ ছাত্ৰীৰ ধৈৰ্যটো বহুত কমিছে বহুত কমি গৈছে ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য য'ত আধা ঘণ্টা সময় যদি মোবাইল ইউজ কৰে আধা ঘণ্টাৰ ভিতৰত নাই বুলি 100ৰ ওপৰত তেওঁলোকে ৰিল চায় তেওঁলোকৰ ধৈৰ্য নাই 5 ছেকেণ্ড 3 ছেকেণ্ড 10 ছেকেণ্ড এনেকে ৰিল চাই চাই পাৰ কৰি গৈ থাকে তাৰ অৰ্থটো এইটো বুজা যায় যে আমাৰ ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য বহুত কম আমি অনুভৱ কৰিব লাগিব ছাত্ৰ ছাত্ৰী যদি ইমান কম ধৈৰ্যশীল হয় সেই ছাত্ৰ ছাত্ৰীখিনিক 40 মিনিটৰ ক্লাছ এটাত ৰখাই ৰখাটো কিমান ডাঙৰ জটিল প্ৰক্ৰিয়া এটা কিমান ডাঙৰ চ্যালেঞ্জ আৰু আমিতো শিক্ষক আমি তেওঁলোকক 40 মিনিট সময় ধৰি ৰাখিবই লাগিব গতিকে আমি টিএলএম সমূহৰ ব্যৱহাৰ যদি কৰো আৰু গতানুগতিক পাঠদানৰ পদ্ধতিটো যদি আমি পৰিৱৰ্তন নকৰো আৰু যদি এই টিএলএম সমূহৰ ব্যৱহাৰ আমি নকৰো আমি শিক্ষাদান পদ্ধতিৰ সেই লেকচাৰ মেথডটো যদি আমি বাদ নিদি পেলাই আমাৰ নতুন কিছু ইনোভেটিভ চিন্তা চৰ্চা আমি নকৰো তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আমি মূল সুঁতিলৈ ঘূৰাই অনাৰ আমাৰ শিক্ষা ব্যৱস্থাটোৰ মাজলৈ ঘূৰাই অনাৰ বাবে আমি শিক্ষকসকলে কৰণীয় যথেষ্ট কাম আছে তাৰে ভিতৰত এটা কাম হৈছে এই টিএলএম গতিকে ছাৰসকল মই বহু দীঘলীয়া নকৰো কাৰণ বেয়া অভ্যাস এটা আছে কথা কৈ থাকিলে ওলায়ে থাকে এইটো এটা ডাঙৰ প্ৰব্লেম আমাৰ গতিকে আপোনালোকৰ যথেষ্ট সময় মই ব্যয় নকৰো আমাৰ পিছত আমাৰ শ্ৰদ্ধাৰ
বিচাৰক আছে আমাৰ ছাৰ তেওঁকো দুই আষাৰ ক'বৰ বাবে মই অনুৰোধ জনাম আৰু এইখিনিতে কৈ আপোনালোক আটাইৰে কষ্টক মই ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। নিৰীক্ষকে সকলোৰে TLMখিনি বিচাৰ কৰি আছে আৰু বিভিন্ন ধৰণৰ প্ৰশ্নৰ মাধ্যমেৰে তেওঁ জানিবলৈ চেষ্টা কৰিছে। এইটো যে মই বনাম বুলি ভাবিছিলোঁ সূতাটোত যে ৰড এনেকৈ টানি দিয়ে টাইম হৈছে সেইটোৱে ঘূৰাই দিলে চাগে ঘূৰাই দিলে সেইটো শব্দ চেঞ্জ হৈ যায় সেইটো ধুনীয়া বনাইছোঁ জবৰ বনাইছে মেজিক দিল্লীৰ পৰা মানুহ জপিয়াই দিব নালাগে দিল্লীৰ পৰা মানুহ আহিছে জপিয়াই দিলে আকৌ থাকক না বুলি ক'লে ভয় খাই যায় চাগে জপাই দিলে আমাৰ আনচাৰিছৰ পলালে ভৰালিও গ'ল সকলোৰে TLMসমূহ নিৰীক্ষণ কৰাৰ পিছত বিচাৰক মহোদয়ে দুইটা ক্লাষ্টাৰৰ পৰা নিউমাৰেচি আৰু লিটাৰেচি প্ৰত্যেকটো শাখাতে 3জনকৈ মুঠ 6জন অৰ্থাৎ দুইটা ক্লাষ্টাৰ মিলাই 12টা দলক পুৰস্কৃত কৰে আৰু পুৰস্কাৰ কোনে কোনে পাইছে তেখেতসকলৰ বিদ্যালয়ৰ নামসমূহ উল্লেখ কৰি দিয়ে। এনেদৰে আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত কৰা হৈছিল আৰু আটাইতকৈ ভাল লগা কথা আমাৰ বিদ্যালয়ে এই মেলাখনত পুৰস্কৃত হ'বলৈ সক্ষম হ'ল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰি দিব। আৰু পিছৰ ভিডিঅ'ত ব্লক পৰ্যায়ৰ TLM প্ৰতিযোগিতাখনৰ ভিডিঅ' আহি আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব